মৰমৰ ছাত্ৰসকল, অষ্টম অধ্যায়ৰ ত্ৰিকোণমিতিৰ পৰিচয় ইন্ট্ৰডাকশ্যন টু ত্ৰিকোণমিতি আমি আগৰ ক্লাছটোত ষ্টাৰ্ট কৰিলোঁ। আগৰ ক্লাছত আমি এটা সমকোণিক ত্ৰিভুজৰ বাহুকেইডালক আমি কেনেকৈ কি নাম দিওঁ সেইকেইটা পঢ়িলোঁ, হয়নে? আৰু ত্ৰিকোণমিতিৰ অনুপাতকেইটা কি? 6টা অনুপাত আছে আমাৰ: সাইন, কছ, টেন, কোসেক, সেক আৰু কট, হয়নে? এইকেইটাৰ বিষয়েও আমি আলোচনা কৰিলোঁ। ইয়াক কেনেকৈ সংজ্ঞাবদ্ধ কৰা হয় সেইখিনি দেখুওৱা হ'ল। ঠিক আছে, আজি তোমালোকৰ প্ৰথম নতুন কথাটো হৈছে এই যে ত্ৰিকোণমিতিক অনুপাতকেইটা আছে, ত্ৰিকোণমিতিক অনুপাত সাইন এ ইজ ইকুৱেল টু পি বাই এইচ, cos a is equal to b by h আৰু tan a is equal to p by b। দেখিছা? এইকেইটা আমি মনত ৰাখিলেতো বহুত ভাল, মনত ৰাখিবই লাগিব আমি। আৰু যদি কাৰোবাৰ দিগদাৰ হয় মনত ৰাখিবলৈ, তাৰ এটা বুদ্ধি আছে, তাৰ এটা উপায় আছে। সেই বুদ্ধিটোনো কি? ঠিক আছে, হিন্দীৰ কেইটামান বাক্য তোমালোকে মনত ৰাখিবলৈ সহজ পাবা। কি হয় টেবুলখন তলফালে চোৱা। পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ বোলে সোনা চান্দি তোলে। ঠিক আছে, এতিয়া এই ৱৰ্ডকেইটাৰ ফাৰ্ষ্ট লেটাৰকেইটা চাবা। তো পণ্ডিতৰ ফাৰ্ষ্ট লেটাৰটো পি, বদ্ৰীৰ ফাৰ্ষ্ট লেটাৰটো বি, প্ৰসাদৰ ফাৰ্ষ্ট লেটাৰটো পি, হৰ ফাৰ্ষ্ট লেটাৰ এইচ, আকৌ হৰৰ ফাৰ্ষ্ট লেটাৰ এইচ, বোলেৰ ফাৰ্ষ্ট লেটাৰ বি, সোনাৰ ফাৰ্ষ্ট লেটাৰ এছ, চান্দিৰ ফাৰ্ষ্ট লেটাৰ চি আৰু তোলেৰ ফাৰ্ষ্ট লেটাৰ টি। গতিকে এতিয়া যিহেতু তোমালোকে পঢ়ি উঠিছা, তোমালোকৰ মনত আছে বুলি মই আশা কৰিছোঁ। সাইন এ ইজ ইকুৱেল টু কি হয়? যিকোনো এটা সমকোণিক ত্ৰিভুজ এটা আঁকি দিছোঁ। এ বি চি, ঠিক আছে। সাইন এ এইটো সমকোণ হৈছে কোনটো? বি। গতিকে বিৰ বিপৰীত বাহু এডাল হৈছে তোমালোকৰ অতিভুজ, যাক আমি এইচ হাইপটেনিউজেৰে ডিনোট কৰোঁ, ৰিপ্ৰেজেণ্ট কৰোঁ। আৰু এই কোণটো গঠন হোৱা বাহুডাল এডাল হৈছে এ চি আৰু আনডাল হৈছে এ বি। এইডালক আমি সন্নিহিত বাহু বুলি কওঁ, এই কোণৰ সন্নিহিত বাহু, আৰু ইংলিছত বেছ, গতিকে বিৰে ৰিপ্ৰেজেণ্ট কৰে। তাৰপিছত ৰবা, পেনৰ কালাৰকেইটা একেই হৈ গৈছে। পেনৰ কালাৰটো যদি মই চেঞ্জ কৰি লওঁ, চোৱা দেই, আকৌ এবাৰ চোৱা। এইটো লিখিছোঁ আমি, ত্ৰিভুজটো হৈছে এ বি চি। এইবাৰ এনেকৈ লৈছোঁ। আকৌ পেনৰ কালাৰটো মই অকণমান চেঞ্জ কৰি লৈছোঁ, চোৱা। ইয়াত বি কোণটো 90 ডিগ্ৰী। বি কোণৰ বিপৰীত বাহুডাল হৈছে কি? অতিভুজ আৰু বা হাইপটেনিউজ, এইচ বুলি কয়। আৰু এই কোণ গঠন হওঁতে লাগি থকা বাহুডাল এ বি, এইডালক সন্নিহিত বাহু বা ইংলিছত কি বুলি কোৱা হয়? বি বুলি কোৱা হয়, বেছ। আৰু এই কোণৰ বিপৰীত বাহুডাল, এই কোণৰ বিপৰীত বাহু এইডাল বি চি, ইয়াক আমি কোৱা হয় পাৰপেণ্ডিকুলাৰ পি, হয়নে? আগৰ ক্লাছত পঢ়িলোঁ, এইখিনি তোমালোকৰ মনত আছে। তো সাইন এ ইজ ইকুৱেল টু কি হয়? এই কোণৰ বিপৰীত বাহু বাই অতিভুজ, মানে পি বাই এইচ, হয়নে? কছ এ ইজ ইকুৱেল টু, কছ এ কি হয়? সন্নিহিত বাহু, এই কোণৰ সন্নিহিত বাহু বাই অতিভুজ, গতিকে বি বাই এইচ। আকৌ টেন এটো আমি কেনেকৈ সংজ্ঞাবদ্ধ কৰিছিলোঁ? এই কোণৰ বিপৰীত বাহু বাই এই কোণৰ সন্নিহিত বাহু, মানে পি বাই বি। এতিয়া চোৱা, আমি এইমাত্ৰ যিটো হিন্দীৰ বাক্য কেইটামান কৈ গ'লোঁ, তাৰ ফাৰ্ষ্ট লেটাৰকেইটা তোমালোকক দেখাইছিলোঁ। এতিয়া চোৱা, এছটোৱে যদি সাইন বুলি বুজায়, আৰু পিটোৱে যদি পাৰপেণ্ডিকুলাৰ, আৰু এইচটোৱে যদি হাইপটেনিউজ বুজায়, গতিকে সাইন ইজ ইকুৱেল টু পি বাই এইচ একেই হৈছেনে? সাইন ইজ ইকুৱেল টু পি বাই এইচ, হয়নে? তাৰপিছত আকৌ নেক্সটলৈ আহা, কছ। চিটোৱে যদি কছ বুজায় আৰু বিটোৱে যদি বেছ আৰু এইচটোৱে হাইপটেনিউজ, গতিকে কছ ইজ ইকুৱেল টু বি বাই এইচ, কছ ইজ ইকুৱেল টু বি বাই এইচ হৈছে। তাৰপিছত টেন, টিটোৱে যদি টেন বুজায়
গতিকে tan is equal to কি হয় p by b হয় নাই tan is equal to p by b একে হৈছে নে গতিকে আমাৰ এখনৰ পৰা চাই ললে তোমালোকে মনত ৰাখিবলে s p by h c b by h আকৌ t p by b ঠিক আছে তোমালোকক এটা উপায় দিছো মনত ৰাখিবলে মনত চেষ্টা কৰি চাবা তাৰ পিছত cosec a তাৰ পিছত আছে তোমালোকৰ cosec a ঠিক আছে তো cosec a তো কি হৈছে 1 by sin a cosec a is equal to কি 1 by sin cosec a is equal to কিমান হয় 1 by sin গতিকে sin a is equal to কি হয় p by h গতিকে cosec a is equal to কিমান হ'ব h by p তো cosec a is equal to h by p ঠিক আছে এইখিনি তোমালোকক বুজোৱা হৈছিলে তাৰপিছত sec a এইখিনি আকৌ নুবুজাও আগৰ ক্লাছত বুজোৱা হৈছে sec a is equal to 1 by cos a গতিকে b by p আৰু cot a is equal to 1 by tan a গতিকে b by p ঠিক আছে গতিকে তোমালোকে যদি বিচৰা এই চাৰ্টখন পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ বলে সোনা চাঁদি তোলে এইখিনি মনত ৰাখি পিনি মুখস্থ কৰিব পাৰা এতিয়া নেক্সট ইম্পৰ্টেন্ট কথাটোলৈ আহা এইটো হৈছে কেইটামান বিশেষ কোণৰ ত্ৰিগোণমেট্ৰিক অনুপাত কেইটামান বিশেষ কোণৰ ত্ৰিগোণমেট্ৰিক অনুপাত এটা বিশেষ কোণগিটা হয় 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী এই বিশেষ কোণগিটাই তোমালোকৰ সিলেবাসত আছে এই কোণগিটাৰ ত্ৰিগোণমেট্ৰিক অনুপাত কিমান হয় এতিয়া মানে তোমালোকৰ এটা এইটো ABC A B C এটা যদি সমকোণিক ত্ৰিভুজ হয় তেতিয়া হল আৰু এটা কোণ এই কোণটো যদি থিটা বুলি ধৰি লৈছো C টো যদি মই থিটা বুলি ধৰি লও sin থিটা ঠিক আছে C কোণটো মানটো আমি কি কৰিছো থিটা এই থিটাৰ ডিগ্ৰী থিটাৰ মানটো চেঞ্জ হৈ থাকে কি হ'ব পাৰে থিটাৰ মানটো কি এংগল হ'ব পাৰে বিশেষ কোণ 0 ডিগ্ৰী হ'ব পাৰে 30 ডিগ্ৰী হ'ব পাৰে 45 ডিগ্ৰী হ'ব পাৰে 60 ডিগ্ৰী হ'ব পাৰে 90 ডিগ্ৰী হ'ব পাৰে একচুয়ালি আসলতে থিটাৰ মানটো 0 ৰ পৰা 360 লগে এনি ডিগ্ৰী হ'ব পাৰে ঠিক আছে কিন্তু কি হয় আমি স্পেশাল কেটামান এংগলৰ বিষয়ে পঢ়ি গৈছো এই সিলেবাসটোত হেতু হৈছে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী ঠিক আছে এতিয়া চোৱা তাৰ পিছত এতিয়া sin 0 ডিগ্ৰী কিমান তোমালোকে এই টেবুলখন মনত ৰাখিবলৈ লাগিব ঠিক আছে sin 0 ডিগ্ৰী কেনেকৈ চাবা টেবুলখন কেনেকৈ পঢ়িবা তোমালোকে বাও ফালৰ পৰা হু ফাললৈ যাবা ঠিক আছে sin 0 ডিগ্ৰী is equal to কিমান 0 sin 30 ডিগ্ৰী is equal to 1/2 sin 45 ডিগ্ৰী is equal to 1/√2 sin 60 ডিগ্ৰী is equal to √3/2 আৰু sin 90 ডিগ্ৰী is equal to 1 এই ফাৰ্স্ট লাইনটো তোমালোকে মনত ৰাখিবা sin 0 ডিগ্ৰী 0 sin 30 ডিগ্ৰী 1/2 sin 45 ডিগ্ৰী 1/√2 sin 60 ডিগ্ৰী √3/2 sin 90 ডিগ্ৰী 1 ঠিক আছে এই ফাৰ্স্ট লাইনটো মনত ৰাখিবা তাৰ পিছৰ লাইনখিনি মনত ৰাখিবলৈ তোমালোকৰ সহজ কেনেকৈ সহজ এতিয়া চোৱা আমি সাইনৰ যেতিয়া ডিগ্ৰীখিনি পঢ়িছিলো হু ফালৰ পৰা বাও ফালৰ পৰা হু ফালে গৈছিলো 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈ গৈছিলো আমি মানগিটা 0 1/2 1/√2 1√3/2 1 পাইছিলো এতিয়া একে ধৰণে cos 0 ডিগ্ৰী cos 30 ডিগ্ৰী cos 45 ডিগ্ৰী cos 60 ডিগ্ৰী আৰু cos 90 ডিগ্ৰী মানগিটা চাম ঠিক আছে কিন্তু মানগিটা কি হ'ব আগৰ মানগিটাৰ উলুটাটো হ'ব আমি এটা চোৱা প্ৰথম এইডাল হাৰিতে যদি তোমালোকে হু ফালৰ পৰা বাও ফাললৈ আহা তেতিয়া হু ফালৰ প্ৰথম নাম্বাৰটো কি 1 গতিকে cos 0 ডিগ্ৰী is equal to 1 তাৰ পিছৰটো কি √3/2 গতিকে cos 30 ডিগ্ৰী is equal to √3/2
তাৰপিছত আহা কি 1/√2 তো cos 45 is 1/√2 তাৰপিছত আহা 1/2 গতিকে cos 60 is equal to 1/2 তাৰপিছত আহা 0 ডিগ্ৰী 0 ডিগ্ৰী 0 cos 90 ডিগ্ৰী is equal to 0 গতিকে তোমালোকে যদি একেখিনি ভ্যালু হয় নাই গতিকে প্ৰথম লাইনটো যদি মুখস্থ ৰাখা সেকেন্ড ভ্যালু গিটাও তোমালোকৰ মনত ৰাখিবলৈ একো প্ৰবলেম নহব উল্লুটাকে বহাই গলে হৈ গল ঠিক আছে এতিয়া tan মানটোলে আহা tan 0 ডিগ্ৰী আমি জানো tan থিটা is equal to কি হয় ইয়াতে সৰুকে আমি যদি লিখি লওঁ tan থিটা is equal to কি হয় sin থিটা by cos থিটা হয় গতিকে tan 0 ডিগ্ৰী is equal to কি হ'ব sin 0 ডিগ্ৰী by cos 0 ডিগ্ৰী হল এতিয়া sin 0 ডিগ্ৰী কিমান 0 আৰু cos 0 ডিগ্ৰী কিমান 1 গতিকে 0 by 1 is equal to কি হয় আমাৰ 0 হয় গতিকে এটো আমি 0 পাইছো ঠিক আছে এতিয়া আকৌ sin 30 tan 30 ডিগ্ৰী tan 30 ডিগ্ৰী কিমান 1/√3 এটুকু আমি কেনেকৈ পাওঁ যেহেতু tan theta is equal to sin by cos হয় নাই গতিকে sin 30 degree by cos 30 degree মানে কিমান হ'ব 1/2 sin 30 degree is 1/2 আকৌ cos 30 degree is √3/2 √3/2 হয় নাই তাৰমানে is equal to কিমান হ'ব আমাৰ 1/2 into 2/√3 ইয়াত 2 গিটা কাটা কাটি গল গতিকে বাকি থাকিলে কিমান 1/√3 1/√3 ঠিক আছে হেতুৱে পাইছো আমি ইয়াত tan 30 ডিগ্ৰী is equal to কিমান পাইছা 1/√3 হয় একে ধৰণে tan 45 ডিগ্ৰী tan 45 ডিগ্ৰী tan 45 ডিগ্ৰী কি হ'ব sin 45 by cos 45 মানে 1/√2 by 1/√2 হয় নাই sin 45 1/√2 cos 45 1/√2 গতিকে কিমান পালো 1/√2 into √2/1 তো √2 কাটা কাটি গল ইকুৱেল টু কিমান থাকিলে 1 গতিকে tan 45 ডিগ্ৰী is equal to 1 একে ধৰণে তোমালোকে কৰি চাবলৈ পাৰা tan 60 ডিগ্ৰী is equal to কিমান হ'ব √3 হ'ব ঠিক আছে নিজে কৰি চাবা tan 90 ডিগ্ৰী কি লিখা আছে undefined সংজ্ঞাবদ্ধ নহয় undefined মানে আমি সংজ্ঞাবদ্ধ নহয় কেলে নহয় এতিয়া চোৱা tan মানে কৈছোৱে sin by cos নহয় জানো tan মানে হৈছে sin by cos গতিকে sin 90 ডিগ্ৰী is equal to কিমান sin 90 1 cos 90 ডিগ্ৰী 0 গতিকে tan 90 ডিগ্ৰী is equal to কি হ'ব sin 90 by cos 90 sin 90 1 cos 90 0 1/0 1/0 1ক শূন্যৰে হৰণ কৰিব পাৰি জানো আমি কি হবাৰে হৰণ কৰা মানে হেতু ভাগত ভাগ কৰা 2 ৰে হৰণ কৰা মানে 2 ভাগত ভাগ কৰা 3 ৰে হৰণ কৰা মানে 3 ভাগত ভাগ কৰা এতিয়া একক শূন্য ভাগত ভাগ কৰি এক বা যিকোনো সংখ্যা শূন্যৰে আমি শূন্য ভাগত ভাগ কৰিব পাৰো জানো শূন্যৰে হৰণ কৰিব পাৰো জানো নোৱাৰো সেই কাৰণে কোৱা হৈছে undefined মানে সংজ্ঞাবদ্ধ নহয় যাক আমি এনেকেও লিখি থৈ দিও ইনফিনিটি বুলি এনেকে লিখো ইনফিনিটি এই সাইনটো আমি ইউজ কৰো ঠিক আছে এতিয়া নেক্সট উলে আহা cosec theta তো কি হৈছে cos 0 ডিগ্ৰী cos 0 ডিগ্ৰী cosec 0 ডিগ্ৰী cosec theta মানে কি হৈছে cosec theta মানে 1/cos theta cosec theta মানে 1/cos theta হয় নাই গতিকে 1/0 ডিগ্ৰী 1/0 এই মাত্ৰ কলো কি হয় সংজ্ঞাবদ্ধ নহয় undefined সেই কাৰণে undefined লিখা হৈছে cosec 30 ডিগ্ৰী মানে 1/sin 30 ডিগ্ৰী cosec theta মানে কি 1/sin হয় নাই cosec theta মানে 1/sin cosec theta মানে হৈছে কি 1/sin theta হল গতিকে cosec
30 ডিগ্ৰী হ'লে কি হ'ব 1 বাই sin 30 ডিগ্ৰী 1 বাই sin 30 ডিগ্ৰী মানে কিমান sin 30 ডিগ্ৰী 1 বাই 2 গতিকে 1 বাই 2 হ'ল তাৰ মানটো কি হ'ব 2 হ'ব গতিকে ইয়াত 2 আছে ঠিক আছে তেনেকৈ মই আৰু কৰি নেদেখাওঁ তোমালোকে নিজে কৰি কৰি চাবা জাষ্ট মই কৈ গৈছোঁ cosec theta cosec 45 ডিগ্ৰী ইজ ইকুৱেল টু কি হ'ব √2 cosec 60 ডিগ্ৰী 2 by √3 cosec 90 ডিগ্ৰী 1 কেলে হৈছে মই তোমালোকক যেনেকৈ বুজাইছোঁ তেনেকৈ কৰি কৰি চাই গৈ থাকিবা sec theta is equal to 1 sec 0 degree is equal to 1 sec 30 degree is equal to 2 by √3 sec 45 degree √2 sec 60 degree 2 আৰু sec 90 degree সংজ্ঞাবদ্ধ নহয় cot 0 degree সংজ্ঞাবদ্ধ নহয় cot 30 degree √3 cot 45 degree 1 cot 60 degree 1 by √3 cot 90 degree is equal to 0 ঠিক আছে এই টেবুলখন তোমালোকে ভালদৰে মুখস্থ কৰিবলৈ লাগিব আৰু এই টেবুলখন মনত ৰাখিবলৈ তোমালোকৰ একো দিগদাৰ নাই কেনেকৈ দিগদাৰ নাই চোৱা মই টেবুলখন নিজেই লিখি গৈছোঁ চোৱা প্ৰথমতে এটা কলম গিটা বনাই লওঁ ঠিক আছে এইটো sin cos tan তাৰপিছত cosec sec আৰু cotৰ কাৰণে আৰু স্পেচিয়েল এংগল গিটাৰ কাৰণে 0 ডিগ্ৰী মই ঘৰগিটা অলপ সৰু ললোঁ লিখোতে দিগদাৰ হ'ব তথাপিও চাওঁচোন 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী তাৰপিছত 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী ঠিক আছে 90 ডিগ্ৰী ঠিক আছে আমি ফাৰ্স্ট লাইনডাল আমি মনত ৰাখিম sin 0 ডিগ্ৰী কিমান 0 sin 30 ডিগ্ৰী 1 by 2 sin 45 ডিগ্ৰী 1 by √2 sin 60 ডিগ্ৰী √3 by 2 আৰু sin 90 ডিগ্ৰী 1 এইখিনি কথা মনত ৰাখিবলৈ লাগিব তাৰ পিছৰখিনি cos 0 ডিগ্ৰী উল্টাকে আহিম 1 এইফালৰ পৰা আহিম দেই 1 তাৰপিছতো কি আছে √3 by 2 তাৰপিছত কি আছে 1 by √2 তাৰপিছত কি আছে 1 by 2 তাৰপিছত কি আছে 0 হ'ল এটা 10 টোৰ কাৰণে দিগদাৰ নাই 10 মানে কি sin by cos মানে কালাৰটো যদি মই চেঞ্জ কৰি লওঁ sin by 10 মানে কি sin by cos হয় না 0 by 1 কি সংজ্ঞাবদ্ধ হয় জানো হয় কি হ'ব 0 by 1 is equal to 0 হ'ব তাৰপিছত tan 30 ডিগ্ৰী কিমান sin 30 by cos 30 1 by 2 by √3 by 2 কি হ'ব 1 by √3 তাৰপিছত tan 45 ডিগ্ৰী কি হ'ব 1 by √2 by 1 by √2 কাটা কাটি যাব 1 বাকি থাকিব হয় নাই tan 60 ডিগ্ৰী কি হ'ব √3 by 2 by 1 by 2 গতিকে কি বাকি থাকিব অকল √3 কৰি চাবা তোমালোকে √3 tan 90 ডিগ্ৰী 1 by 0 হয় নাই 1 by 0 মানে কিমান হ'ব সংজ্ঞাবদ্ধ নহয় undefined হ'ল তাৰপিছত cosec 0 ডিগ্ৰী মানে কি 1 by sin 1 by 0 সংজ্ঞাবদ্ধ হয় জানো নহয় cosec 30 degree is equal to 1 by sin 30 degree 1 by sin 30 degree মানে 1 by 1 by 2 sin 30 degree কিমান 1 by 2 গতিকে 1 by 2 গতিকে কিমান হ'ব 2 হ'ব আকৌ cosec 45 degree কি হ'ব 1 by √2 1 by √2 মানে কিমান হ'ব √2 cosec 60 degree কিমান হ'ব 1 by √3 by 2 হয় নে 1 by √3 by 2 তাৰ মানে কিমান হ'ব 2 by √3 তাৰপিছত cosec 90 ডিগ্ৰী কি হ'ব 1 by sin 90 ডিগ্ৰী sin 90 কিমান 1 গতিকে 1 by 1 is equal to কিমান হ'ব 1 হ'ব
হয় গতিকে বাকী দুডাল তোমালোকে নিজে কৰি উলিয়াই চাবা আৰু কিতাপৰ লগত মিলাই চাবা ঠিক আছে বুদ্ধিটো বুজি পালা ফাৰ্ষ্ট লাইনডাল মনত ৰাখিবা ছেকেণ্ড লাইনডাল ফাৰ্ষ্ট লাইনৰ উল্টাকে লিখি যাবা সোঁফালৰ পৰা বাওঁফালে লিখি যাবাগে যেনেকৈ আছে তাৰপিছত 10ৰ মানকেইটা সাইন বাই কস বাই বাই ওপৰৰ দুটা মানৰ বাই কৰি দিবা ঠিক আছে আৰু বাকীকেইটা নিজে কৰিবা আশা কৰোঁ তোমালোকে বুজি পাইছা বুজি নাপালে মোলৈ হোৱাটছআপ কৰি ক'বা আকৌ এবাৰ বুজাই দিম আজিলৈ ইমানে থেংক ইউ